জ্যেষ্ঠ ভাতৃ হিচাপে নিশ্চয়কৈ এটা অতি সুখময় অনুভৱ, সেইটো ব্যক্তিগত অনুভৱ। কিন্তু ৰাইজৰ এজন হিচাপে সেইটো অনুভৱহে আচল অনুভৱ। ব্যক্তিগত অনুভৱ থাকিব, তাৰ মূল্যও আছে হয়তো, কিন্তু ৰাইজৰ অনুভৱ হিচাপে মই ৰাইজৰ এজন হিচাপে মই প্ৰবাসী ভাৰতীয় এজন, আহি থাকোঁ, দেখি থাকোঁ, ভিতৰ বাহিৰ মই দেখা পাইছোঁ। মোৰো কিছুমান মন যায়, আমাৰ দেশখন এনেকুৱা হ'ব লাগে, ৰাজ্যখন এনেকুৱা হ'ব লাগে, আমাৰ সকলোৰে মন যায়। গতিকে আজি আমি যিখিনি কৰিছোঁ, যোৱা 5টা বছৰত যিখিনি আমি হোৱা দেখিছোঁ, যথেষ্ট হৈছে। কিন্তু ইয়াতকৈও ভাল ধৰণে কেনেকৈ হ'ব পাৰে, আমি পৰিৱেশ পৰিস্থিতি, আমাৰ এই বিনন্দীয়া এই সেউজীয়া আমাৰ অসমখনৰ এই সকলোবিলাক আমি ৰক্ষা কৰি আমি কেনেকৈ আমি উন্নয়নো আমি কৰিব পাৰোঁ আৰু আমাৰ সহজ সৰল গ্ৰাম্য জীৱনো আমি ৰক্ষা কৰিব পাৰোঁ, এনেকুৱা এটা নতুন এটা নীতি কিছুমান হ'ব। আমাৰ জনসাধাৰণ সজাগ হ'ব, জনসাধাৰণে এনেকুৱা কিছুমান বস্তু চৰকাৰৰ পৰা বিচাৰিব যিবিলাকে সঁচাকৈ আমাক কল্যাণৰ দিশত আমাক আগবঢ়াই লৈ যাব। গতিকে মই আটাইতকৈ ৰাইজৰ এজন হিচাপে মই ভাবোঁ যে চৰকাৰক আমি প্ৰকৃত আমাৰ উপকাৰ কি সাধন হ'ব, সেই ধৰণৰ বস্তু আমাক কি লাগে আমি খুজিব জানিব লাগিব। চৰকাৰে দিব, কিন্তু চৰকাৰক দিক নিৰ্ণয়, বাট প্ৰদৰ্শন কৰি নিয়াৰ কাম আমাৰ বুদ্ধিজীৱী সমাজৰ। গতিকে মই ভাবোঁ যে হিমন্তৰ সেইটো যথেষ্ট, তাৰ কৰ্মশক্তিৰ বিষয়ে নতুনকৈ ক'বলৈ একো নাই। সি যে আৰু দুগুণ উৎসাহেৰে কাম কৰিব এই আগন্তুক 5টা বছৰত, তাতো কোনো সন্দেহ নাই। সি বুৱতী পানীৰ নিচিনা, ঢলৰ নিচিনা। গতিকে সেই ঢলটোক আমি কেনেকৈ এতিয়া আমি খুটি কাটি লৈ যাব পাৰোঁ, সেইটোত কিন্তু ৰাইজ, বুদ্ধিজীৱী অসমৰ ৰাইজৰ দায়িত্ব, ইয়াতে অপাৰ দায়িত্ব আছে, বিৰোধীৰ অপাৰ দায়িত্ব আছে। বিৰোধীয়ে কেৱল মিছা অপবাদ কৰি থাকিলে নহ'ব, তেওঁলোকে আত্মবিশ্লেষণ কৰক আৰু তেওঁলোক শক্তিশালী হওক। মই ভগৱানৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, বিৰোধী শক্তিশালী হওক আৰু সকলোৱে মিলি, বিৰোধী শাসকীয় ৰাইজ, আমি সকলো মিলি আমি অসমবাসী। গতিকে এটা ঢৌ এটা আহিব, আমি শক্তি এটা আহিছে, আমি সেইটোক আমি সঞ্চাৰ কৰি আমি কামনা কৰা ধৰণে আমি আগবঢ়াই লৈ যাব লাগিব। এইখিনি কৰিবলৈ সকলোকে ভগৱানে সুমতি দিয়ক। আৰু মই অৱশ্যে মোৰ ভাতৃৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা, আৰু সি কিমান কষ্ট কৰে মই জানো। মই আন্তৰিকভাৱে তাৰ হৈ মই প্ৰাৰ্থনা কৰি একো নাই, ৰাইজে তাক ইমান অকুণ্ঠ মৰম দিছে তাৰবোৰ, আৰু ৰাইজক কিন্তু মই তাক দিক নিৰ্ণয় দেখাওক, অসমৰ সুধী সমাজে তাক দিক নিৰ্ণয় কৰক। ধন্যবাদ।